পুণ্য অসম ভূমিত যিকেইজন প্ৰবাদ পুৰুষৰ জন্ম হৈছিল সেইসকলৰ অন্যতম এগৰাকী আছিল জনকণ্ঠ জননেতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ। পূৰ্ণনাৰায়ণ সিংহৰ তেজপুৰৰ জনজীৱনলৈ যি অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে সেয়া আজিৰ সময়ত আমি যেন পাহৰিবলৈ ধৰিছোঁ। ডক্টৰ পূৰ্ণনাৰায়ণ সিংহই নিজেই নিজক নেতৃত্ব দি শ্ৰমিক আৰু জনতাৰ কাৰণে অহোপুৰুষাৰ্থ ত্যাগ স্বীকাৰ কৰি থৈ গৈছে। তেখেতে অসমত শ্ৰমিক আন্দোলন গঢ় দিছিলে। শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে তেখেতে এগৰাকী খুব কৃতবিদ্য উকিল আছিলে, ওকালতি কৰিছিলে আৰু তেখেতে ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত একালত তেখেতে জড়িত হৈ সেই অনুষ্ঠানৰ সৰ্বতোপ্ৰকাৰ উন্নতিৰ কাৰণে নিস্বাৰ্থভাৱে ত্যাগ স্বীকাৰ কৰিছিলে। তেখেতে 1977 চনত জনতা দলৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু সাংসদলৈ নিৰ্বাচন হৈছিলে আৰু দিল্লীৰ মসনদত সেই সময়ত তেখেতে অসমীয়া ভাষাত বক্তৃতা প্ৰদান কৰি এক নজিৰ স্থাপন কৰিছিলে আৰু অসমৰ আৰু বিশেষভাৱে তেজপুৰৰ উন্নয়নৰ কাৰণে তেখেতে চৰম ত্যাগ কৰিছিলে, সংসদ কঁপাই তুলিছিলে। সেইখিনি সময়ত তেখেতৰ অভূতপূৰ্ব জন আন্দোলনৰ কাৰণেই আমি উত্তৰ পাৰৰ লগত দক্ষিণ পাৰৰ সংযোগী যিখন কলীয়া ভোমোৰা ব্ৰিজ আমি পাবলৈ সমৰ্থ হৈছিলোঁ। ঠিক তেনেদৰে তেখেতে উত্তৰ পাৰলৈকে তেখেতে আমাৰ যিটো ব্ৰডগজ ৰেল লাইনৰ সম্প্ৰসাৰণৰ কাৰণে তেওঁ ত্যাগ স্বীকাৰ কৰিছিলে আৰু তেওঁৰ এই ত্যাগৰ বাবেই আজি ডেকাৰগাঁৱত ৰেল ষ্টেচনটো সম্প্ৰসাৰণ হৈ পেলাই ব্ৰডগজ লাইনলৈ পৰিৱৰ্তিত হৈছিলে। ঠিক তেনেদৰে চকীঘাটৰ যিখন খুব দৰকাৰী যিখন দলং সেইটো তাৰ নিৰ্মাণৰ কাৰণে তেওঁ অহোপুৰুষাৰ্থ ত্যাগ স্বীকাৰ কৰিছিলে আৰু তেওঁৰ এই কৃতিত্ব তেওঁৰ কাৰণে আমি সেই দলংখনো পাবলৈ সমৰ্থ হৈছিলোঁ। কিন্তু মই এইখিনি সময়ত আজি তেখেতৰ 24তম পবিত্ৰ মৃত্যু দিৱসত মই অসম চৰকাৰক আহ্বান জনাম যে চকীঘাটৰ ব্ৰিজখন অন্ততঃ তেখেতৰ স্মৃতিত নামাকৰণ কৰা হওক। ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ স্মৃতিত চকীঘাটৰ ব্ৰিজখন নামাকৰণ কৰা হওক আৰু তেখেতৰ স্মৃতিত আমাৰ যিখন মহাজাতি কাকতখন এতিয়া অধুনালুপ্ত হৈছে। মহাজাতি কাকতখন প্ৰকাশ কৰি তেওঁ নেফা টাইমছ আৰু মহাজাতি কাকত 1964 চনত প্ৰকাশ কৰি তেওঁ এক মাইলৰ খুঁটি হিচাপে উত্তৰ পাৰত এই কাকতখন আছিলে আৰু এই কাকতখনৰ পৰাই অসমৰ পিছৰ কালত স্বনামধন্য সাংবাদিক বহুকেইগৰাকী সাংবাদিকৰ জন্ম হৈছে আৰু সেইকাৰণে সাংবাদিক মহলৰো এটা দায়িত্ব আছে তেওঁৰ স্মৃতিত কিবা এটা কৰাৰ আৰু নতুন প্ৰজন্মৰ মাজত আমি যাতে তেওঁৰ এই আদৰ্শ আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি সংকল্প ল'ব লাগিব আৰু এই পবিত্ৰ আজি তেওঁৰ মৃত্যু দিৱসত তেওঁলৈ পুনৰ শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।